ছাত্ৰ ছাত্ৰীসকল, আমি গছ লৰ এপ্লিকেশ্যনৰ বিষয়ে পঢ়ি আছিলোঁ। আজি আমি গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি অসীম সমতলীয় আধান পৃষ্ঠৰ কাষৰ ওচৰৰ এটা বিন্দুত ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিম। That means we are going to calculate electric field intensity near an infinite plane sheet of charge. তোমালোকে ভালকৈ মন কৰিবা, infinite plane sheet of charge। তাৰমানে এখন পৃষ্ঠ লোৱা হৈছে, পৃষ্ঠখন সাৰফেচখন প্লেন সমতলীয়, ই অসীমলৈকে বিস্তৃত হৈ আছে up to infinity and it is a charged sheet, অৰ্থাৎ আহিত পৃষ্ঠ। যিখন আমি পৃষ্ঠৰ ওচৰৰ বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ উলিয়াম, সেই পৃষ্ঠখন আহিত পৃষ্ঠ আৰু ইয়াৰ পৰিসৰ অসীমলৈকে আছে। আমি প্ৰথমতে পৃষ্ঠখন আঁকি লওঁ। সাপোজ এখন আমাৰ আহিত পৃষ্ঠখন, এখন অসীমলৈকে বিস্তৃত হৈ আছে যদিও আমি এটা পৰ্চন ইয়াৰ দেখুৱাইছোঁ। সাপোজ ইয়াত পজিটিভ চাৰ্জ আছে, ইট ইজ পজিটিভলি চাৰ্জড। আমি ইয়াৰ কাষৰ এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে ইউজিং গছ থিয়ৰিম। গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰ ওচৰৰ এটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিব লাগে। সাপোজ এইটো পইণ্ট পি, ইয়াত এটা বিন্দু লৈছোঁ, পি বিন্দু, যিটো পইণ্টত আমি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিব লাগে। আমি এই চাৰ্জ শ্বীটখন যিখন আহিত পৃষ্ঠ আছে, সেই পৃষ্ঠখনৰ চাৰ্জ ডেঞ্চিটিটো আমাৰ চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ব। গতিকে আমি ধৰি ল'ম যে লেট ধৰা হ'ল চাৰ্জ ডেঞ্চিটি আধান ঘনত্ব চিগমা। আধান ঘনত্বটো আমি লৈছোঁ চিগমা। কাৰণ এইখনত আমি ইয়াৰ প্ৰতি একক ক্ষেত্ৰফলত থকা আধানৰ পৰিমাণ আমি চিগমা বুলি ডিফাইন কৰিছোঁ। আমি পি বিন্দুত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হ'লে যিহেতু আমি গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম, গতিকে আমি ইয়াত এখন গাউছীয় পৃষ্ঠ ল'ব লাগিব আৰু গাউছীয় পৃষ্ঠখনৰ এটা বিন্দুত আমি গাউছীয় পৃষ্ঠখনতে পি বিন্দুটো আমি আছে বুলি আমি ধৰি ল'ম। আমি এখন চিলিণ্ড্ৰিকেল গজিয়ান চাৰ্ফেচ যদি লওঁ আমাৰ সুবিধা হ'ব। আমি এখন চুঙা আকৃতিৰ গাউছীয় পৃষ্ঠ ল'ম। সাপোজ আমাৰ গাউছীয় পৃষ্ঠখন এনেকুৱা হ'ব। ইয়াৰ এটা চাইডে এনেকুৱা হ'ব আৰু আনটো চাইডে এনেকুৱা হ'ব। আৰু ইয়াৰ পৃষ্ঠখনৰ এটা মূৰে পি বিন্দুটো আছে। তো ইয়াত ইলেক্ট্ৰিক ফিল্ডখন ডেফিনেটলি এইফালে থাকিব। দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। আৰু এই মূৰত ইলেক্ট্ৰিক ফিল্ডখন এইফালে থাকিব। আমি এই গাউছীয় পৃষ্ঠখনৰ যি দুটা মূৰ বাহিৰলৈ আছে, সেই মূৰ দুটাৰ আমি ক্ষেত্ৰফলটো আমি ডি এছ বুলি ধৰিছোঁ। ছাপ'জ ডি এছ ইজ দ্য এৰিয়া। এই অংশটোৰ এৰিয়া ডি এছ, এই অংশটোৰ এৰিয়া ডি এছ। এতিয়া ইয়াৰ পৰা যিবিলাক ইলেক্ট্ৰিক ফ্লাক্স ওলাব, সেই ফ্লাক্সবিলাক আমি যিখন চিলিণ্ড্ৰিকেল গজিয়ান চাৰ্ফেচ লৈছোঁ, আমি যিখন চুঙা আকৃতিৰ গাউছীয় পৃষ্ঠ লৈছোঁ, এইখন পৃষ্ঠ আৰু এইখন পৃষ্ঠ আৰু এইখন পৃষ্ঠ, এই পৃষ্ঠকেইখনৰ মাজেদি ফ্লাক্সবিলাক পাৰপেণ্ডিকুলাৰলি ওলাই যাব। কিন্তু যিখন গাউছীয় পৃষ্ঠ আছে চুঙা আকৃতিৰ, তাৰ দুই মূৰৰ মাজেদিহে ফ্লাক্সবিলাক ওলাই যাব। বাকী অংশখিনিৰ মাজেদি কোনো ফ্লাক্স, এইবিলাক অংশৰ মাজেদি কোনো ফ্লাক্স পাৰ হৈ নাযায়। অকল ইয়াৰ কেৱল এই মূৰ দুটা মূৰৰ মাজেদিহে ফ্লাক্সবিলাক পাৰ হৈ যাব। গতিকে টোটেল কিমান ফ্লাক্স পাৰ হৈ যাব? আমি চাব লাগিব যে এই যিখন চুঙা আকৃতিৰ গাউছীয় পৃষ্ঠ আছে, চুঙা আকৃতিৰ গাউছীয় পৃষ্ঠখনে কিমান আধান আৱৰি ৰাখিছে।
এই অংশটো যিমান হ'ব দুই মূৰৰ পৃষ্ঠকালি যিমান হ'ব সেই সমান পৃষ্ঠকালি ইয়াতো হি আৱৰি থাকিব। তাৰমানে গাউসীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ পৰিমাণ বা আৱৰি ৰখা আধানৰ যিটো এৰিয়া হ'ব সেই এৰিয়াটো ইয়াৰ দুই মূৰৰ যিমান এৰিয়া হ'ব সেই এৰিয়াৰ লগত ইকুৱেল হ'ব। গতিকে এইটো ds এইটো ds, গতিকে আমাৰ এই এৰিয়াখিনিও আমাৰ হ'ব suppose this area is also ds. So ই কিমান আধান আৱৰি ৰাখিছে? Charge enclosed by the Gaussian surface. গাউসীয় পৃষ্ঠখনে আৱৰি ৰখা আধানৰ পৰিমাণ Q is equal to হ'ব surface charge density sigma আৰু আৱৰি ৰখা যিকোনো ক্ষেত্ৰফল হ'ব ds. So ds sigma ds is the surface charge density. গতিকে আমি টোটেল চাৰ্জটো আমি উলিয়াই ল'লোঁ। এতিয়া টোটেল কিমান ফ্লাক্স পাৰ হৈ যাব? ফ্লাক্সটো এই পৃষ্ঠখনৰ দুই মূৰেদি পাৰ হৈছে, গতিকে আমি টোটেল দুইটা ছাইডেদি কিমান ফ্লাক্স পাৰ হৈ যাব সেই ফ্লাক্সটো উলিয়াই ল'ব লাগিব। গতিকে টোটেল ফ্লাক্স phi is equal to হ'ব এইটো হ'ব আমাৰ sigma ds plus sigma ds, গতিকে is equal to হ'ব 2 sigma ds. This is the total flux passing through the two surface. Sorry, এইটো sigma নহ'ব, এইটো আমি লিখিব লাগিছিল, মই sigma লিখিছো। phi equal to eds, total to হ'ব phi equal to 2 eds. এতিয়া আমি টোটেল ফ্লাক্স পাই গ'লো, চাৰ্জ পাই গ'লো। এতিয়া আমি গাউছৰ সূত্ৰটো প্ৰয়োগ কৰিম। ইউজিং গজ ল আমি পাইছিলোঁ যে টোটেল ফ্লাক্স phi equal to q by epsilon naught. আমি এটা ফ্লাক্স পালোঁ 2 ds আৰু q ভ্যালুটো আমি পাইছিলোঁ q is equal to sigma ds divided by epsilon naught. So ইয়াতে চাবা ds cancel হ'ব, থাকিব e is equal to sigma by 2 epsilon naught. So this is the value of electric field intensity near a infinite plane charge sheet. ইয়াত তোমালোকে এটা কথা মন কৰিবা যে ইয়াত ইনফাইনাইট চাৰ্জ শ্বীট এখনৰ ওচৰত যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াইছোঁ তেতিয়াহ'লে ইয়াত কিন্তু ইয়াত ক'তো আৰটো নাই। আমি কিমান দূৰত ইলেক্ট্ৰিক ফিল্ডখন উলিয়াইছোঁ, আমি চাৰ্জ শ্বীটটোৰ পৰা যেতিয়া আমি ওচৰৰ এটা বিন্দুত উলিয়াইছোঁ, আমি ইয়াতে উলিয়াওঁ চাবা এই পইণ্টটোৰ ডিষ্টেঞ্চৰ ওপৰত কিন্তু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো ডিপেণ্ড কৰা নাই। এইটো খুব ইম্পৰ্টেণ্ট কথা, কাৰণ আমি আগতে পাইছিলোঁ যে এটা চাৰ্জৰ কাৰণে প্ৰপৰ্চনেল টু 1/r² হয়। কিন্তু এই ৰিলেশ্যনটোত আমি যেতিয়া ইনফাইনাইটলি চাৰ্জড শ্বীট লৈছোঁ তেতিয়া তাত এই ৰিলেশ্যনটো কিন্তু অহা নাই, তেতিয়া তাত আৰটো নায়েই। মানে কিমান দূৰত আমি উলিয়াইছোঁ তাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডখন ডিপেণ্ড নকৰে। ইট অনলি ডিপেণ্ডছ অন সাৰফেচ চাৰ্জ ডেন্সিটি অফ দ্য চাৰ্জ শ্বীট, তাৰমানে অকল ছিগমাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে ই ইকুৱেল টু ছিগমা বাই 2 এপচাইলন নট। এবাৰ আমি কেলকুলেট কৰিম আহিত সমতল পৃষ্ঠৰ পৰিবাহীৰ কাষত ক্ষেত্ৰ প্ৰাবল্য, অৰ্থাৎ ফিল্ড নিয়েৰ এন ইনফাইনাইট প্লেন চাৰ্জড কণ্ডাক্টৰ। আগৰ যিটো আমি এক্সাম্পল লৈছিলোঁ সেই এক্সাম্পলটোৰ লগত এই এক্সাম্পলটোৰ এটা পাৰ্থক্য আছে। আগৰটো আমি ইনফাইনাইট প্লেন চাৰ্জ শ্বীট লৈছিলোঁ, আৰু এইটো আমি এতিয়া এইটো কণ্ডিশ্যনত
এইটো কেছত আমি লৈছোঁ প্লেন চাৰ্জ কণ্ডাক্টৰ, অৰ্থাৎ ইয়াত আমি আহিত বস্তুটো পৰিবাহী হিচাপে লৈছোঁ। আগতে আমি কণ্ডাক্টৰ বা পৰিবাহী হিচাপে লোৱা নাছিলোঁ, ইয়াত আমি পৰিবাহী হিচাপে লৈছোঁ। গতিকে পৰিবাহী হিচাপে ল'লে তাৰ ওচৰৰ কোনোবা বিন্দুত ইলেক্ট্ৰিক ফিল্ডখন কিমান হ'ব আমি তাক কেলকুলেট কৰিম। ইয়াত আমি কণ্ডাক্টৰডাল লৈছোঁ, যিডাল কণ্ডাক্টৰৰ ওচৰত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াম। ছাপ'জ আমি ইয়াৰ ওচৰৰ পি বিন্দুত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেলকুলেট কৰিব লাগে। আমি এই কণ্ডাক্টৰডালৰ প্ৰথমতে ছাৰফেচ চাৰ্জ ডেঞ্চিটিটো জানিব লাগিব। ইয়াৰ আধানৰ পৃষ্ঠ ঘনত্ব ছাপ'জ আধানৰ পৃষ্ঠ ঘনত্বটো মই আগৰ নিচিনা একেই হ'ব। ছাপ'জ মই ছিগমা বুলি লৈছোঁ। এতিয়া পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াবৰ কাৰণে আমি এখন গজিয়ান ছাৰ্ফেচ ল'ব লাগিব, যিখন গজিয়ান ছাৰ্ফেচ পি বিন্দুৰ মাজেদি পাৰ হৈ গৈছে। এতিয়া তোমালোকে ইয়াত আগৰ দৰে এখন চিলিণ্ড্ৰিকেল গজিয়ান ছাৰ্ফেচ ল'বা, যিখন ছাৰ্ফেচখনতে আমাৰ পি পইণ্টটো থাকিব। ছাপ'জ দিছ ইজ দ্য গজিয়ান ছাৰ্ফেচ চিলিণ্ড্ৰিকেল শ্বেপ and this is the point P, আৰু ইয়াত ইলেক্ট্ৰিক ফিল্ডখন এইটো দিশত থাকিব। আৰু আমি ইয়াৰ অপজিট ছাইডো চেম আইডেণ্টিকেল এখন গজিয়ান ছাৰ্ফেচ ল'ব পাৰিম। ছাপ'জ মই সৰুকৈ আঁকিছোঁ ইয়াতে, দিছ ইজ দ্য গজিয়ান ছাৰ্ফেচ ইন দ্য আদাৰ ছাইড অফ দ্য কণ্ডাক্টৰ। এতিয়া তোমালোকে এটা কথা মন কৰিবা যে আগৰ যিখন গজিয়ান ছাৰ্ফেচ আৰু এতিয়াৰ যিখন গজিয়ান ছাৰ্ফেচ দুখন আইডেণ্টিকেল, দুইখনেই চিলিণ্ড্ৰিকেল, কিন্তু এই গজিয়ান ছাৰ্ফেচখনে কিমান চাৰ্জ কভাৰ কৰি আছে। এতিয়া চাবা, এই ছাৰ্ফেচখনৰ যিটো ছাৰ্ফেচ এৰিয়া, ছাপ'জ দিছ ইজ দ্য এৰিয়া DS, আৰু ইয়াত DS পৰিমাণৰ এৰিয়া ইয়াতে সি কভাৰ কৰিব গজিয়ান ছাৰ্ফেচখনে। ডেট মিনছ ইয়াৰ ভিতৰত এই গজিয়ান ছাৰ্ফেচখনৰ ভিতৰত থকা আধানৰ পৰিমাণ হ'ব আধানখিনি থাকিব DS এৰিয়াৰ ভিতৰত যিখিনি আধান আছে, এই এৰিয়াটোৰ ভিতৰত যিখিনি আধান আছে, আমি সেই আধানখিনিহে আমি কনচিডাৰ কৰিব লাগিব। আৰু সেই আধানৰ পৰিমাণটো হ'ব Q ইজ ইকুৱেল টু ছিগমা ইনটু DS। এতিয়া তোমালোকে আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, যিহেতু এই চাৰ্জখিনিৰ কাৰণে আমি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াইছোঁ, আৰু আমি এখন চিলিণ্ড্ৰিকেল গজিয়ান ছাৰ্ফেচ লৈছোঁ, গতিকে ইয়াত আমি যেতিয়া ফ্লাক্সৰ কথা ক'ম, সেই ফ্লাক্সবিলাক আমি অকল এইফালেদি যোৱা এইখিনি ফ্লাক্সৰ কথাহে আমি কনচিডাৰ কৰিম। আমি এইফালেদি যিবিলাক ফ্লাক্স ওলাই যাব, এই ফ্লাক্সবিলাকৰ কথা আমি কনচিডাৰ কৰিব ইয়াত নোৱাৰিম। কিয়নো এইখন এখন মেটেল শ্বীট, আমি যিখন শ্বীট লৈছোঁ এখন কণ্ডাক্টৰ পৰিবাহী শ্বীট লৈছোঁ, গতিকে পৰিবাহী এটুকুৰাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন 0 হয়। অৰ্থাৎ ইয়াৰ ভিতৰত, এই পৰিবাহীডালৰ ভিতৰৰ ছাইডত ইনচাইড দিছ শ্বীট বা ইনচাইড দিছ কণ্ডাক্টৰ কোনো ইলেক্ট্ৰিক ফিল্ড নাই। ইয়াৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকে। এডাল পৰিবাহীৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 হয়, গতিকে আমি অকল পৰিবাহীডালৰ বাহিৰখিনিৰ কথাহে আমি ইয়াত কনচিডাৰ কৰিব লাগিব। যিহেতু ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন নাই, গতিকে ইয়াত আমি গজিয়ান ছাৰ্ফেচখন অকল এনেকৈ ল'ব পাৰিম। আমি এই ছাইডৰ গজিয়ান ছাৰ্ফেচখন থাকিলেও এইফালৰ গজিয়ান ছাৰ্ফেচখিনিৰ মাজেদি এইফালে কোনো ফ্লাক্স পাৰ হৈ নাযায়, ফাই ইকুৱেল টু 0, কাৰণ ইয়াৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন 0 আছে। ইয়াৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাই। গতিকে আমি যিহেতু এই শ্বীটখনৰ ইয়াত থকা চাৰ্জখিনিৰ কথাহে কনচিডাৰ কৰিছোঁ, চাৰ্জবিলাক সদায় পৰিবাহীডালৰ বা পৰিবাহীৰ পৃষ্ঠত বা ইয়াৰ ছাৰ্ফেচতহে চাৰ্জবিলাক থাকে। গতিকে আমি ইয়াৰ ছাৰ্ফেচত যিখিনি চাৰ্জ আছে, এইটো ছাইডে যিখিনি চাৰ্জ আছে, সেই চাৰ্জখিনিৰ কাৰণে এইটো ছাইডে আমি ইলেক্ট্ৰিক ফিল্ড পাম, কিন্তু এইটো ছাইডে আমি কোনো ইলেক্ট্ৰিক ফিল্ড নাপাওঁ, কাৰণ এই ফ্লাক্সবিলাক ইয়াৰ ভিতৰেদি পাৰ হৈ যাব নোৱাৰে। ইনচাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ 0, গতিকে আমি অকল এটা ছাইডৰ কথাহে কনচিডাৰ কৰিব লাগিব। গতিকে আমি অকল এই DS এৰিয়াটোৰ মাজেদি কিমান ফ্লাক্স গৈছে আমি অকল সেইটোহে চাব লাগিব। গতিকে ইয়াৰ মাজেদি যোৱা ফ্লাক্স কিমান হ'ব, ফাই ইকুৱেল টু, যদি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেনচিটিটো মই E বুলি লওঁ, তেতিয়াহ'লে ফাই ইজ ইকুৱেল টু E DS।
So using Gauss law, phi equal to q by epsilon naught আৰু q ভ্যালুটো আমি পাইছো q is equal to sigma ds divided by epsilon naught. So here phi is eds. So eds is equal to sigma ds divided by epsilon naught. So ds আমাৰ cancel হ'ব. So e equal to থাকিব sigma by epsilon naught. গতিকে এইটো হ'ব আমাৰ কণ্ডাক্টৰ বা কণ্ডাক্টিং চিটৰ ওচৰৰ কোনো বিন্দুত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি. আগতে আমি যিটো কণ্ডাক্টিং চিট লৈছিলোঁ আমি কণ্ডাক্টৰ হিচাপে লোৱা নাছিলোঁ চিটটো. গতিকে তাত আমি যেতিয়া কণ্ডাক্টৰ হিচাপে নলওঁ তেতিয়াহ'লে এই ফৰ্মুলাটোত সিগমা বাই 2 এপচাইলন নট হয় আৰু ইয়াত যদি কণ্ডাক্টৰ লওঁ তেতিয়াহ'লে সিগমা বাই এপচাইলন নট হ'ব. এই কথাটো মন কৰিবা. এবাৰ আমি ক্যালকুলেট কৰিম সুষমভাৱে আহিত পাতল গোলাকাৰ খোলাৰ বাবে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য. ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইউনিফৰ্মলি চাৰ্জড থিন স্ফেৰিকেল চেল. গতিকে পাতল গোলাকাৰ খোলা এটাৰ বাবে যিটো কিন্তু চাৰ্জড দেই সি আহিত হৈ আছে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব. এতিয়া আমি ধৰি লৈছোঁ যে কেপিটেল আৰ ব্যাসাৰ্ধৰ এটা আমি স্ফেৰিকেল চেল লৈছোঁ, গোলাকাৰ খোলা লৈছোঁ আৰু এই স্ফেৰিকেল চেলটো চাৰ্জড আহিত হৈ আছে আৰু চাৰ্জবিলাক ইয়াৰ ছাৰফেচত ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থাকিব. এইটো ইয়াৰ চেণ্টাৰ, ইয়াৰ ৰেডিয়াছ আৰ. এইটোৱে হ'ল আমাৰ স্ফেৰিকেল চেলটো য'ত চাৰ্জবিলাক ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে আৰু এই স্ফেৰিকেল চেলটোৰ ওচৰৰ কোনোবা এটা পইণ্টত ছাপ'জ দিছ ইজ দ্য পইণ্ট পি য'ত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কেলকুলেট কৰিব লাগে. আমি কি কৰিম এই পি পইণ্টৰ মাজেদি পাৰ হোৱা এখন গজিয়ান ছাৰ্ফেচ ল'ম আৰু যিহেতু আমাৰ যিটো আমাৰ চেল আছে স্ফেৰিকেল চেল ইয়াৰ শ্বেপ স্ফেৰিকেল, গতিকে আমাৰ গজিয়ান ছাৰ্ফেচখনো আমি এখন স্ফেৰিকেল ছাৰ্ফেচ লওঁ তেতিয়া আমাৰ সহজ হ'ব. ছাপ'জ চেলটোৰ চেণ্টাৰৰ পৰা পি পইণ্টলৈ ডিষ্টেঞ্চটো মই স্মল আৰ বুলি কৈছোঁ. গতিকে স্মল আৰ ব্যাসাৰ্ধৰ এখন আমি স্ফেৰিকেল গজিয়ান ছাৰ্ফেচ লওঁ. ছাপ'জ দিছ ইজ দ্য স্ফেৰিকেল গজিয়ান ছাৰ্ফেচ সাৰাউণ্ডিং দ্য স্ফেৰিকেল চাৰ্জড চেল. ইয়াৰ ৰেডিয়াছটো আৰ. গতিকে ইয়াতে এইটো পইণ্ট পি আৰু ইয়াত আমি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন বা ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো আমি কেলকুলেট কৰিম. এতিয়া এপ্লাই হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন. এতিয়া চোৱা এই গোটেই গজিয়ান ছাৰ্ফেচখনৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ যাব. টোটেল ফ্লাক্স পাছিং থ্ৰু দিছ গজিয়ান ছাৰ্ফেচ. আমি যিখন গজিয়ান ছাৰ্ফেচ ল'লোঁ স্ফেৰিকেল, এই ছাৰ্ফেচখনৰ মাজেদি টোটেল কিমান ফ্লাক্স পাৰ হৈ যাব. ছাপ'জ টোটেল ফ্লাক্স ইজ ফাই. টোটেল ফ্লাক্স ফাই ইজ ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ই ইনটু এৰিয়া এছ. যিহেতু প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটি ছেম হ'ব ছাৰ্ফেচখনৰ, এখন স্ফেৰিকেল ছাৰ্ফেচ গোলাকাৰ পৃষ্ঠ, গতিকে প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটি ছেম হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো মই ই বুলি কৈছোঁ. চ' ফাই ইজ ইকুৱেল টু ই ইনটু এৰিয়া হ'ব এছ. এছ মানে এই গোটেই ছাৰ্ফেচখনৰ এৰিয়াটো মই এছ বুলি কৈছোঁ. আৰু যিহেতু ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক পাৰপেণ্ডিকুলাৰলি গৈছে চ' ই এছ লিখিলে হ'ব বা তোমালোকে এনেকৈও লিখিব পাৰা ই এছ কছ 0, কাৰণ ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ দিশটো প্ৰতিটো এই ক্ষেত্ৰত পেৰেলেলি হ'ব, 0 ডিগ্ৰী হ'ব. গতিকে তোমালোকে এইটো ই এছ লিখিলেও হ'ব বা ই কছ 0 লিখিলেও হ'ব. গতিকে কছ 0 এইটো লিখাৰ প্ৰয়োজন নাই, এইটো এখন যিহেতু স্ফেৰিকেল ছাৰ্ফেচ, গতিকে তোমালোকে ডাইৰেক্ট ফাই ইজ ইকুৱেল টু ই এছ লিখি দিবা. ইজ ইকুৱেল টু ই এছ. এছ মানে এখন স্ফেৰিকেল ছাৰ্ফেচ আৰু স্ফেৰিকেল গজিয়ান স্ফেৰিকেল ছাৰ্ফেচখনৰ ৰেডিয়াছ লৈছোঁ আমি স্মল আৰ. চ' ই ইনটু 4 পাই আৰ স্কোৱাৰ. So this is the value of total flux passing through the Gaussian surface. এতিয়া আমি গাউছৰ সূত্ৰটো এপ্লাই কৰোঁ. গাউছৰ সূত্ৰটো কি কৈছিলে? Phi is equal to total flux passing through the Gaussian surface is equal to Q by epsilon naught. Q মানে চাৰ্জ ইনচাইড দ্য Gaussian surface. ইয়াত যে আমি যে ডিষ্ট্ৰিবিউট হৈ আছে চাৰ্জবিলাক আমাৰ যিটো আৰ ব্যাসাৰ্ধৰ
স্মল আৰ ব্যাসাৰ্ধৰ কেপিটেল আৰ ব্যাসাৰ্ধৰ যিটো স্পেৰিকেল চেল আছে ইয়াত ডিষ্ট্ৰিবিউট হৈ থকা গোটেই চাৰ্জখিনিৰ পৰিমাণটো ছাপ'জ লৈছোঁ মই কিউ। দিছ ইজ কিউ ইজ দ্য টোটেল চাৰ্জ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড ইন দ্য স্পেৰিকেল চেল। চ' ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট। ফাই ইজ ইকুৱেল টু আমি পালোঁ ই ইনটু 4 পাই আৰ স্কোৱাৰ ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই এপচাইলন নট or E equal to Q by 4 pi epsilon naught R square. So this is the value of electric field outside an charged spherical cell, where Q is the total charge which is distributed over the spherical cell. তাৰমানে গোলাকাৰ খোলাটোত সুষমভাৱে বিস্তাৰিত হৈ থকা আধানৰ মুঠ পৰিমাণটো ইয়াত আমি কিউ বুলি ধৰিছোঁ। নেক্সট আমি উলিয়াম ইয়াৰ ভিতৰত কি হ'ব ইনচাইড। এইটো আমি বাহিৰত উলিয়াইছোঁ। এতিয়া ইনচাইড যদি আমি গোলাকাৰ খোলাটোৰ ভিতৰত উলিয়াওঁ তেতিয়াহ'লে কি হ'ব। এতিয়া চাওঁ আমি ভিতৰত কিমান হ'ব ইনচাইড দ্য স্পেৰিকেল চেল। এতিয়া এই স্পেৰিকেল চেলটোৰ ভিতৰত যদি আমি এটা পইণ্ট লওঁ, ছাপ'জ দিছ ইজ দ্য পইণ্ট পি, য'ত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেলকুলেট কৰিব লাগে। আৰু ছাপ'জ এই স্পেৰিকেল আগৰ যিটো চাৰ্জ স্পেৰিকেল চেল আছে ইয়াৰ পৰা পি বিন্দুৰ ডিষ্টেঞ্চটো স্মল আৰ। ইয়াত কিমান হ'ব, আমি যদি ইয়াত এখন গজিয়ান ছাৰ্ফেচ লওঁ পাছিং থ্ৰু দ্য পইণ্ট পি, পি পইণ্টৰ মাজেদি যোৱা যদি এখন স্পেৰিকেল গজিয়ান ছাৰ্ফেচ লওঁ, এখন আমাৰ গজিয়ান ছাৰ্ফেচখন হ'ব। এতিয়া চোৱা এই গজিয়ান ছাৰ্ফেচখনৰ ভিতৰত কোনো চাৰ্জ নাই। that is charge inside the Gaussian surface is 0. যেহেতু চাৰ্জে নাই গতিকে অবভিয়াছলি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন 0 হ'ব। চ' ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ইজ 0. that means electric field inside a charged spherical cell is 0. এইকেইটাই আছিলে তোমালোকৰ এপ্লিকেশ্যন যিকেইটা আমি ইউজিং গজ ল আমি ডিৰাইভ কৰোঁ বেলেগ বেলেগ কণ্ডিশ্যনত বা বেলেগ বেলেগ কেছত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কিমান হয়। গতিকে এইকেইটা কৰিবা, বেছি টান নহয়, একেবাৰে সহজ। আৰু তোমালোকে গজ লৰ যিবিলাক কেইটামান প্ৰব্লেম কৰিবা যে বেলেগ বেলেগ ছাৰ্ফেচৰ ভিতৰত যদি টোটেল চাৰ্জটো কিমান হয় সদায় বেলেগ বেলেগ যদি কেইবাটাও চাৰ্জ দিয়া থাকে, এটা প্লাছ মাইনাছ বা কেতিয়াবা কেইবাটাও চাৰ্জ থাকিলে প্লাছ চাৰ্জৰ সংখ্যা আৰু মাইনাছ চাৰ্জৰ সংখ্যা, পজিটিভ চাৰ্জৰ নিগেটিভ চাৰ্জৰ সংখ্যা ইকুৱেল থাকিলে টোটেল ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব, ফ্লাক্সৰ পৰিমাণ কিমান হ'ব, যদি ইকুৱেল নাথাকে ফ্লাক্সৰ পৰিমাণ কিমান হ'ব। তেনেকুৱা প্ৰব্লেম কেইটামান নিজে ঘৰত কৰিবা। থেংক ইউ।